হয় মই দেখুৱাবলৈ বিচাৰিছোঁ এখন বিশেষ দোকান আৰু এইভাবেই বিশেষ দোকান বুলি কৈছোঁ লকডাউনৰ পৰিপ্ৰেক্ষিতত এই দোকানখন আৰম্ভ কৰিছে তিনিগৰাকী মহিলাই। মই উপস্থিত আছোঁ অবিভক্ত দৰং জিলাৰ উত্তৰ চুবুৰীত। মই ভিতৰলৈ সোমাই গৈছোঁ। ক'ব লাগিব এই তিনিগৰাকী মহিলাই লকডাউনৰ আগত দিন হাজিৰা কৰিছিলে আৰু লকডাউনৰ পৰিপ্ৰেক্ষিতত অন্যান্য কাম কাজৰ লগতে দিন হাজিৰাও বন্ধ হৈ গৈছিলে আৰু যাৰ পৰিপ্ৰেক্ষিতত এওঁলোকে উত্তৰ চুবুৰীত এইদৰে এখন দোকান আৰম্ভ কৰিছে। কি ক'ব এতিয়া কেতিয়া আৰম্ভ কৰিলে দোকানখন? 2 মাহমান হৈ গ'ল, 2 মাহমান হৈছে আৰু। ইয়াৰ আগত কি কৰিছিলে আপোনালোকে? ইয়াৰ আগতে কাৰোবাৰ তাত মাতিলে কাম কৰোঁ, হাজিৰা কৰোঁ, চাউল চাৰিব যাওঁ, কাৰোবাৰ ঘৰ মুচিব দিলে ঘৰ মুচোঁ, এনেকৈ বহুত বিভিন্ন ধৰণৰ কাম কৰোঁ আৰু হাজিৰা কাম। আপোনালোক তিনিগৰাকী মহিলাই এই দোকানখন আৰম্ভ কৰিছে। তিনিগৰাকী মহিলাৰে পৰিয়াল দুখীয়া পৰিয়াল, দৰিদ্ৰ পৰিয়াল? হয়, দুখীয়া আমি। চৰকাৰে কি দিছে আপোনালোকক? নাই, একো পোৱা নাই, চৰকাৰৰ পৰা একো পোৱা হোৱা নাই। কি কি বনাই আপুনি অকণমান দেখুৱাব? মই টিকিলি পিঠা বনাওঁ, সহযোগীয়ে পৰিৱেশ দেখুৱাই আছে। আকৌ এই বুট ভাজোঁ, আকৌ এই খলৰি বনাওঁ, আকৌ তাৰ পৰা মিঠাই বনাওঁ, আকৌ তাৰ পৰা এই নিমকি বনাওঁ। এই ধৰণে বিভিন্ন সামগ্ৰী এনেকৈ বনাই। আপোনালোকে চাহো পোৱা যায়? হয়, চাহো দিছোঁ। এই ধৰণে এখন সৰু দোকান আৰম্ভ কৰি এওঁলোকে উপাৰ্জনৰ পথ প্ৰশস্ত কৰাৰ প্ৰয়াস কৰিছে। মই পৰিৱেশ দেখুৱাইছোঁ, মোৰ সহযোগীয়ে পৰিৱেশ দেখুৱাইছে। আনগৰাকী মহিলা আছে, আপোনাৰ অকণমান আগবাঢ়ি আহিব। আপোনাক শুভেচ্ছা জনাইছোঁ, কাৰণ এটা জীৱন সংগ্ৰামৰ এটা অংশ আমি প্ৰত্যক্ষ কৰিছোঁ। আপোনালোকে তিনিগৰাকী মহিলা সন্মিলিতভাৱে এই দোকানখন আৰম্ভ কৰিছে আৰু আপোনালোকে উল্লেখ কৰিছে ইয়াৰ আগতে আপোনালোকে দিন হাজিৰা কৰিছিলে। লকডাউনৰ পৰিপ্ৰেক্ষিতত দিন হাজিৰা বন্ধ হৈ যোৱাৰ ফলত আপোনালোকে এই দোকানখন আৰম্ভ কৰিছে। চলিব পাৰিবনে? এতিয়া আৰু উপায় নাই, লকডাউনৰ ভিতৰত চলিবলৈ ক'তো বাহিৰত যাব নোৱাৰে। আমি আৰু মাককেইটাই যে নিশ্চয় চলিকেইটাকতো খুৱাব লাগিব, কানি কাপোৰটো পিন্ধাব লাগিব, পঢ়া শুনা কৰাব লাগিব। এতিয়া লকডাউন বুলিহে স্কুলত যাব পৰা নাই বা খোলা হোৱা নাই। সেইটো কাৰণে আমি এই দোকানখনকে চলাই পেলাই অলপ ঘৰখন চলাই আছোঁ। চলিবলৈ কানি কাপোৰ পিন্ধাইছোঁ, পঢ়াইছোঁ, এনেকৈ এইখিনি আৰু চলি আছে। গ্ৰাহক কেনেকুৱা? গ্ৰাহক বৰ্তমান চলে মোটামুটি, ইমান ভালো নহয় বেয়াও নহয়। এইফালে আকৌ ৰাস্তাটো হ'ল তিনি চক, ইফালে আশে যাওঁ মানুহবিলাক অলপ বহি যায়, ইয়াতে চাহ পানীও খাই যায়। এটা কথা উল্লেখ কৰিছে যে আটাইকেইগৰাকী মহিলাৰে ঘৰুৱা অৱস্থা অতি শোচনীয়, দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল। চৰকাৰে কি সুবিধা কৰিছে? আমি বৰ্তমান চৰকাৰৰ পৰা এতিয়ালৈকে একো পোৱা যোৱা নাই, একো আৰু বিচৰাও নাই এতিয়ালৈকে। যিহেতুকে বন্ধ হৈ আছে, হয়তো খোলাৰ পিছত কিবা পাওঁ না নাপাওঁ সেইটো পিছৰ কথা। মই আনটি কথালৈ যাবলৈ চেষ্টা কৰিছোঁ। মোৰ সহযোগী অকণমান আগবাঢ়ি আহিব। এটা পৰিতাপৰ কথা বুলি ক'ব লাগিব। চৰকাৰে যদি দৰিদ্ৰ সীমাৰেখাৰ তলৰ কাৰণে বিভিন্ন আঁচনি আছে বুলি ঘোষণা কৰি আহিছে, বিভিন্ন সাহায্য আগবঢ়োৱাৰ কথা কৈ আহিছে, কিন্তু এই তিনিগৰাকী মহিলাৰ এখন বাস্তৱ ছবি দাঙি ধৰিছে। আমি ক'ব লাগিব, এওঁলোকে উল্লেখ কৰিছে, এওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে, এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰী সাহায্য এওঁলোকে লাভ কৰা নাই। আপুনি কি বনাই আছে? খলৰি বনাইছোঁ। হয়, খলৰি বনাওঁ, এতিয়া আৰু বেড চব বনাওঁ, কণী চব বনাওঁ। এতিয়া সেইবিলাকে বিজনেছ কৰি আছে আৰু টেকেলি মুখত দিয়া পিঠা বনাওঁ। কেতিয়া দোকানখন ৰাতিপুৱা খোলে? ৰাতিপুৱা 9টা বজাৰ পৰা খোলো আৰু। কেতিয়ালৈকে খোলা থাকে? খোলা থাকে 8টামান বাজে সন্ধিয়া। দিনত কিমান পইচা পায়? দিনৰ কোনোবা দিনা 500 আহে, কোনোবা 600 আহে, সেনেকৈ আহে আৰু তোৰমতে যায়। তিনিগৰাকী মহিলা লগ হৈ বা সন্মিলিতভাৱে এই দোকানখন আৰম্ভ কৰিছে আৰু আপোনালোকে কৈছে যে লকডাউনৰ আগত আপোনালোকে দিন হাজিৰা কৰিছিলে, যেতিয়া দিন হাজিৰা কাম বন্ধ হ'ল এই দোকানখন আৰম্ভ কৰিছে। দিনৰ পৰা আৰম্ভ কৰিছোঁ আৰু এতিয়া 2 মাহ হৈ যায় আৰম্ভ কৰা। এতিয়া ধান চান কাটা হ'ল, কাষ্টমাৰ পিছত বেছিকৈ হ'ব। আমি এনেকৈ দোকানত বিজনেছ কৰি চলিম বুলি ভাবিছোঁ। এতিয়া আপোনাৰ পৰিয়াল কিমান? ল'ৰা এজনে আৰু ছোৱালী 2জন, 3জন আৰু এনেকৈ আমাৰ গোটেই মালিকৰ আছে। এতিয়া পৰিয়াল 7জন হয় আৰু। এটা 7জনীয়া পৰিয়াল এই ধৰণে চলাই আহিছে বা এই ধৰণে ঘৰখনৰ এটা উপাৰ্জনৰ পথ তেওঁলোকে প্ৰশস্ত কৰিছে। চৰকাৰক কি ক'ব? শেষত কিবা অনুৰোধ জনাব নেকি চৰকাৰখনক? চৰকাৰে এতিয়া আমাৰ একো দিয়াই নাই, পোৱা যোৱাই নাই। এতিয়া পিছত লাগে লকডাউন খোলা হ'লে পাওঁ নাপাওঁ আৰু চৰকাৰে জানে আৰু। আমাকতো লাগিছিলে, এতিয়া চৰকাৰে আমাক ফিৰিয়ে নাচায়। এতিয়া কাগজ পত্ৰ দিলোঁ আমি। যেতিয়া নিৰ্বাচন আহে, যেতিয়া ভোটৰ সময় আহে, বিভিন্ন ধৰণৰ নেতা পালে আপোনালোকৰ ঘৰলৈ আহেনে? নিৰ্বাচন পাৰ হৈ গ'লে এই বিষয়ে আৰু বিশ্বাস নকৰে আৰু। একেই কথা, যেতিয়া নিৰ্বাচন আহে তেতিয়া বিভিন্ন নেতা, পালি নেতা এইসমূহ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ঘৰলৈ আহে
ভোট ভিক্ষা মাগে, কিন্তু নিৰ্বাচন পাৰ হৈ গ'লেই তেওঁলোকৰ আৰু খবৰ নলয়, সেই কথা তেওঁলোকে উল্লেখ কৰিছে। এই কথা তেওঁলোকে অতি দুখেৰে প্ৰকাশ কৰিছে। পুনৰ মই আইতাৰ ওচৰলৈ গৈছোঁ। অকণমান আপুনি আগবাঢ়ি আহিব। চৰকাৰক আপুনি কিবা অনুৰোধ জনাব নেকি? চৰকাৰ কিবা ক'ব নেকি? চৰকাৰক কি নকৰিলে ভাল হ'ব? কিবা বিচাৰিব নেকি চৰকাৰৰ পৰা? চৰকাৰৰ পৰা আমি দোকানখন চলাবৰ কাৰণে পইচা দিলে ভাল পাওঁ আৰু। চৰকাৰে এটা কথা উল্লেখ কৰিছিলে যে পদপথৰ দোকানসমূহলৈ 10,000 টকা এককালীন সাহায্য আগবঢ়াব।